এয়া আপোনালোকৰ মাজত বিপিন চাওডা এইবাৰ মই গায়ক হম এইবাৰ মই গায়ক হম এইবাৰ গায়ক হম ৰহে দুই ডাঙৰ গায়ক হম ঐতিহ্যমণ্ডিত গোগামুখ তিনয়ন বিহু বাকৰি অহা অমুক বিহু বলীয়া ৰাইজলৈ মই বিপিন চাওডাঙে শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ লগতে বিহুৰ ওলগ জনাইছোঁ উদযাপন সমিতি তৰফৰ পৰা আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰলৈ কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ বিহুৰ বতৰ ডেকাবিলাক সাজু আছেনে এটা জোতা উকি লাগে উকি দিলে ভাল লাগিব বা ছোৱালীবিলাকৰ মাতে শুনি আছোঁ ডেকাবিলাকৰ ক'ত গ'ল অকণমান জোতা একেলগে এতিয়াহে গোগামুখ নিচিনা লাগিছে ঠিক আছে সকলোৱে হাত তালিটো বজাই যাওক মই এটা বিহু গীত গাইছোঁ একেলগে এ মৰম লগাই লগাই মৰম লগাই লগাই পিছে আমাৰ ভাই ভনীসকল অকণমান নাচিব লাগিব তেতিয়া ভাল লাগিব হয়নে চাওঁচোন অকণমান হাত তালিটো একেলগে আপুনি একেলগে চাওক ধন্যবাদ পৰম শ্ৰদ্ধাৰ আজি ঐতিহ্যমণ্ডিত গোগামুখৰ তিনয়ন বাকৰি এই বিহু বাকৰিলৈ অহা সমগ্ৰ বিহুবলীয়া ৰাইজ প্ৰথমে এই অভাজনৰ তৰফৰ পৰা আপোনালোক সকলোলৈ শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ লগতে বিহুৰ ওলগ জনাইছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা মোক আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰলৈ কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ এই ক্ষেত্ৰত উদযাপন সমিতিৰ সভাপতি সম্পাদক তথা সমূহ বিষয়বিভাগলৈ মই কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ ইমান হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজৰ আশীৰ্বাদ ল'বলৈ মোক সুবিধা দিয়াৰ বাবে আৰু অসমীয়া বাপতি সাহোন বিহুটি জীয়াই ৰখাৰ স্বাৰ্থত তেখেতে যি এখন মঞ্চ তৈয়াৰ কৰিছে আজি তিনয়ন বিহু বাকৰিত গতিকে তেখেতলোকক আমি শলাগ ল'বই লাগিব গতিকে উদযাপন সমিতিৰ কাৰণে এটা জোতাৰ হাত তালি বজাই দিলে ভাল হয় হয় আৰু ইয়াতে মোৰ এজন ভাতৃ ফটিক বন্ধু আছে তিলক গগৈ আপোনালোকে জানে গুণীন গগৈ আদি আমি আচলতে বহুদিনৰ চিনাকি খুব ভাল লাগে ইয়াতে আহি আমি ভাল পাওঁ মৰম পাওঁ গতিকে তেখেতলোকৰ কাৰণে এটা জোতাৰ হাত তালি বজাই দিলে ভাল লাগিব একেলগে হয় অৱশ্যে আপোনালোকে মোক সকলোৱে জানে সকলোৱে চিনি পায় মই তেনে কোনো ডাঙৰ গায়ক বা তেনেকুৱা কোনো ডাঙৰ শিল্পী নহয়
অসমৰ কেইটামান কেছেট প্ৰযোজকে কেইটামান কেছেটত গীত গাবলৈ মোক সুবিধা দিছিলে আৰু কেইটামান কেছেটত মই গীত লিখিছিলোঁ আপোনালোকে জানে আৰু সেইটো কাৰণে হয়তো মই গায়কৰ নাম পাইছিলোঁ অসমৰ শিল্পী জগতখনত মই যেনেধৰণে খোজ পেলাব লাগিছিলে ঠিক তেনেধৰণে মই আজিও খোজ পেলাবলৈ সক্ষম হোৱা নাই অসমৰ বিভিন্ন চুকে কোণে ৰাইজৰ আশীৰ্বাদ বিচাৰি ঘূৰি ফুৰিছোঁ আজি আমাৰ ঐতিহ্যমণ্ডিত গোগাঁও ত্ৰিনয়ন বিহু বাকৰিটো দেখিছোঁ হাজাৰ হাজাৰ বিহু বোলে ৰাইজে উপচি পৰিছে মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই অসমৰ শিল্পী জগতখনত এখোজ দিব পাৰোঁ